আজি ভালে লাগিছে কাৰণ মোৰ লগত পৰ্বজোৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ মোৰ লগত ইয়ালৈ আহিছে। সেইকাৰণে মই আমাৰ পৰ্বজোৰাৰ বিভিন্ন জাতি জনগোষ্ঠীক ধন্যবাদ যাচিছোঁ। যুঁজ তেখেতসকলৰ মাজত হ'ব যে কেণ্ডিডেটবিলাকে বিলাসী তালৈ হেলিকপ্টাৰ লৈ কেম্পিং কৰি আছে, তেখেতসকলৰ কণ্টেষ্ট হ'ব মোৰ লগত নাই। আমাৰ লগত কোনো দলত কণ্টেষ্ট নাই। পৰ্বজোৰাত আমি আৰামছে জিকি যাব। আমি 25টা সমষ্টিত দিছোঁ। আমি য'ত নাকি 100% চান্স আছে জিকাৰ তাতেহে আমি দিছোঁ, বেলেগত আমি দিয়া নাই। ইছ্যু বুলি ক'লে আমাৰ মেইনলিতো ভূমি ইছ্যুই আছে আমাৰ BTCত, আৰু বিভিন্ন সমস্যাটো আছেই। গাঁৱে গাঁৱে আমি যেতিয়া ঘূৰি ফুৰিছোঁ, ৰাস্তাবিলাক নাই, চিকিৎসা ব্যৱস্থা নাই, হস্পিটেল আছে, ডক্টৰ নাই, স্কুল আছে, টিচাৰ নাই, বহুত প্ৰব্লেম আছে। এইবিলাক প্ৰব্লেমবিলাক ইয়াত আপোনালোকৰ ওচৰত ব্যাখ্যা কৰাৰ মানে টাইম নাই বোধহয় ক'বলৈ গ'লে। 100% ব্যক্ত, কাৰণ BTCত 17 বছৰতো BPFে শাসন কৰিলে, আমাৰ পৰ্বজোৰাত কিন্তু 22 বছৰ হ'ল। কাৰণ 17 বছৰ পিছত আকৌ 5 বছৰতো MCLA যোনটো আছে আমাৰ BPFৰ পৰা, গতিকে আমি 22 বছৰতেই আমি BPFৰ শাসন বুলি ক'ব লাগিব। নোৱাৰিলোঁ, ক'ত নাই, জিৰ'। শান্তি চুক্তিৰ পিছতো এৰি দিব লাগিছিল, তথাপিও দিয়া নাই। আমি ex-NDP ফালৰ পৰাও বিভিন্ন দাবী জনাই আহিছিলোঁ, হোৱা নাই। আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগতো বহিছিলোঁ, বহাৰ পিছত কিছুমানক এৰি দিছে, যিবিলাকে কনভিক্টেড আছে, চিন্তা চৰ্চা কৰা আছে বুলি কৈ আছে। আমি আশা কৰোঁ যে অতি সোনকালে ৰিলিজ দিব। হয়, একচুৱেলি হয়, আমাৰ বহুত কৰিব লগা আছে, কাৰণ আমাৰে সতীৰ্থবিলাকে জেলত আছে। এইবিলাকৰ কাৰণে আমি দল বা আমাৰ BTCত উন্নতি হোৱা নাই বুলি আমাৰ